পাকিস্তানী চোৰাংচোৱাৰ সন্দেহত বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছতেই উত্তেজনা বৃদ্ধি পাইছে তেজপুৰৰ পটিয়া চুবুৰী। শনিবাৰে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক। ভাৰতীয় সেনাৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অপৰাধত কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। মোবাইল আৰু লেপটপৰ জৰিয়তে পাকিস্তানৰ চোৰাংচোৱা সংস্থাক ভাৰতীয় সেনাৰ গোপন তথ্য যোগান ধৰি আহিছিল কুলেন্দ্ৰ শৰ্মাই। অভিযুক্ত কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতে জাঙুৰ খাই উঠিছে পটিয়া চুবুৰীবাসীয়ে। দেশদ্ৰোহীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ চুবুৰীটোৰ বাসিন্দাসকলৰ। দেশদ্ৰোহীক গাঁৱত স্থান নিদিয়াৰ হুংকাৰ। এই গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত আমি আপোনালোকক তেজপুৰলৈ লৈ যাম। অৰ্ণৱ, এই কুলেন্দ্ৰ শৰ্মা নামৰ যিগৰাকী পাকিস্তানৰ লগত সম্পৰ্ক ৰখা ব্যক্তিক কালি গ্ৰেপ্তাৰ কৰিছিল, সেই সন্দৰ্ভত যিটো বাতৰি আমি কালি কৰিছিলোঁ, তাৰপিছত এতিয়া পটিয়া চুবুৰীৰ ৰাইজে সেইগৰাকী লোকক পটিয়া চুবুৰীত আৰু থাকিবলৈ নিদিয়া বা ৰাইজৰ লগত সম্পৰ্ক ৰাখিবলৈ নিদিয়াৰ কথা উল্লেখ কৰিছে। গোটেই বিষয়টো সন্দৰ্ভত জানিব বিচাৰিম। থাকিলে ভাল আছিল। অৰ্ণৱ, হয়, ইতিমধ্যে কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, আমি যি স্থানত আছোঁ, মোৰ পিছফালে থকাটো হৈছে কুলেন্দ্ৰ শৰ্মাৰ বাসস্থান। আৰু বাসগৃহৰ সন্মুখত কিছু সময় পূৰ্বে স্থানীয় ৰাইজে ইয়াতে আহি কিছু প্ৰতিবাদ কৰিছিল, কিন্তু বৰ্তমান আৰক্ষী ইয়াত উপস্থিত হৈ সেই যি ইয়াৰে লোক, সেই লোকসকলক ইতিমধ্যে ইয়াৰ পৰা তেওঁলোকক যাবলৈ দিয়া হৈছে। আৰু গাঁও সভাৰ সভাপতিৰ লগতে কিছু স্থানীয় ৰাইজ আছে, তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম। আৰু ইতিমধ্যে কুলেন্দ্ৰ শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেজপুৰ আদালতত কালি হাজিৰ কৰাৰ পিছত তেজপুৰ আৰক্ষীয়ে 5 দিনৰ বাবে ন্যায়িক জিম্মাত ইতিমধ্যে কুলেন্দ্ৰ শৰ্মাক লৈছে। আমি উল্লেখ কৰিছোঁ যে কুলেন্দ্ৰ শৰ্মাক 147, 148, 152, 238 আৰু 61(2) BNS ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। বহুকেইটা আচলতে ৰাষ্ট্ৰদ্ৰোহ গোচৰ আছে ইয়াতে। আৰু কুলেন্দ্ৰ শৰ্মাই কেনেধৰণে সমগ্ৰ তথ্য আচলতে কিহৰ ভিত্তিত তেওঁ তথ্য সৰবৰাহ কৰিছিল, সেই তথ্যসমূহ বৰ্তমানলৈকে আৰক্ষীয়ে সদৰি কৰা নাই। গতিকে ইয়াতে কালি গাঁও সভাৰ এখন সভা অনুষ্ঠিত হৈছিলে, যিহেতু ব্যক্তিগৰাকীক লৈ পেলাই গাঁও সভাই কেনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে বা কি পৰ্যায়ত সেই বিষয়সমূহ আমাৰ গাঁও সভাৰ সভাপতি ডাঙৰীয়া আছে, আপুনি এইখিনিলৈ আহিলে সুবিধা হয়, যে আপোনালোকে কালি সভা কৰিলে, আজিও যথেষ্ট লোক ইয়াত সমবেত হৈছিল, কি সিদ্ধান্ত হ'ল? আমাৰ সিদ্ধান্ত হ'ল, গাঁও উন্নয়ন কমিটিৰ সভাপতি মই শ্ৰী হেমন্ত কুমাৰ বৰা। আমাৰ সিদ্ধান্ত মৰ্মে তেখেতক গাঁৱৰ পৰা আমি এঘৰীয়া কৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায় মানে আমাৰ আৰক্ষীৰ তত্বাৱধানত চলি আছে। এই বিষয়ে ক'বলগীয়া মোৰ একো বিশেষ নাই। আমি ৰাইজৰ ফালৰ পৰা তেখেতক এঘৰীয়া কৰিছোঁ। তেওঁৰ পৰিয়ালটো ইয়াত আছে? তেওঁৰ পৰিয়াল আছে, ইয়াতে আছে সম্ভৱ, আমি নাজানো। ভিতৰৰ পৰাতো মানুহ ওলোৱা নাই, দেখাও নাই। হয়, আৰু গাঁওবুঢ়া ডাঙৰীয়াও আছে। যে এটা কথা, এতিয়ালৈ আপোনালোকে কি সিদ্ধান্ত ল'লে? আমি যোৱাকালি মানে ৰাজহুৱা এখন মিটিং পাতি পেলাই আমাৰ গাঁও উন্নয়ন কমিটিৰ সভাপতি মহোদয়, সম্পাদক মহোদয়, মই আছিলোঁ, আমাৰ সমূহ ৰাইজ আছিলে। আমি এটাই সিদ্ধান্ত ল'লোঁ, আমি তাৰমানে কালিৰে পৰা তেখেতক গাঁৱৰ পৰা একাষৰীয়া কৰি থৈছোঁ। আৰু বাকীখিনি আইনৰ কাম আইনে কৰিব। পিছৰ পৰ্যায়ত সেইটো তেওঁলোকে কি কৰে তাৰ পিছত ব্যৱস্থা হ'ব। আৰু ইতিমধ্যেতো তেওঁক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে, যিহেতু পাকিস্তানক তেওঁ যোগান ধৰিছিলে ভাৰতীয় সেনাবাহিনীৰ তথ্য। হয় হয়, তেওঁক আমি শুনিছোঁ, মোবাইলতো দেখিছোঁ তেওঁক মানে। আৰু ময়ো আমাৰ আৰক্ষী বিভাগৰ লগত আহিছিলোঁ, তেওঁৰ লগত বিশেষ নথিপত্ৰ জব্দ কৰিছে। আৰু তেওঁক এটা বায়ুসেনা বিভাগৰ কৰ্মৰত অৱস্থাত আছিলে, আৰু এতিয়া তেওঁ অৱসৰপ্ৰাপ্ত। আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো তেওঁ চাকৰি কৰা এজন ব্যক্তি আছিলে। মোৰ মতে কি আৰু, তেওঁ বৰ এইটো অৱশ্যে হয় ঘৃণনীয় বিষয়। আৰু ইমান এটা ডাঙৰ কাম কৰিছে, এখন শত্ৰু ৰাষ্ট্ৰৰ লগত তেওঁ মানে পাকিস্তানীৰ লগত তেওঁ লিংক কৰিছে। সেইটো লৈ পেলাই মই অশেষ তেওঁ ধিক্কাৰ দিছোঁ। গাঁওবাসীয়ে কি কয়? গাঁওবাসীয়ে সেইটোৱে কৈছে, অশেষ তেওঁক ধিক্কাৰ দিছে, গৰিহণা যোগ্য পাত্ৰ বুলি হেৰি কৰিছে। আৰু এতিয়া আমি আহিছোঁ, ইয়াত কোনো তেনেকুৱা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা নাই, গাঁওবাসীও নাই। আমাৰ মিছন চাৰিআলি আৰক্ষী বিভাগৰ মানুহ আহিছিলে, আহি পেলাই আমি তেওঁলোকক আঁতৰাই দিয়া হ'ল, কোনো যাতে ইয়াত হুলস্থুলৰ অপ্ৰীতিকৰ ঘটনা যাতে নঘটে। আৰু বিশেষ আইনৰ কাম আইনে কৰিবলৈ দিয়ক, বাকী পৰ্যায়ত এইটো দেখা যাব।
নিশ্চিতভাৱে এটা কথা যে আইনৰ হাত যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কুলেন্দ্ৰ শৰ্মাক আৰু 5 দিনৰ বাবে শোণিতপুৰ আৰক্ষীয়ে তেওঁক জিম্মাত লৈছে আৰু যিকেইটা ধাৰাত তেওঁক অভিযুক্ত কৰি ইতিমধ্যে শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এটা কথা আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে 2002 চনত কুলেন্দ্ৰ শৰ্মাই বায়ু সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত 2007 চনত তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ চাকৰি লাভ কৰিছিল। চাকৰি লাভ কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় 10-12 বছৰ চাকৰি কৰাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু 2002 চনত অৱসৰ গ্ৰহণ কৰা কুলেন্দ্ৰ শৰ্মাক কোনে ভিতৰৰ তথ্য যোগান ধৰিছিল? এই ক্ষেত্ৰত ভাৰতীয় সেনা বাহিনীয়ে নিজাববীয়াকৈ কিবা গোচৰ লৈছে নেকি? ইতিমধ্যে শোণিতপুৰ আৰক্ষীৰ লগত ভাৰতীয় সেনা বাহিনীৰ বিষয়াসকলে যোগাযোগ কৰিছে, কালিৰ ভিতৰতে যোগাযোগ কৰিছে। যিহেতু এইটো ভাৰতীয় সেনা বাহিনীৰ ভিতৰুৱা তথ্য যিহেতু তেওঁ সৰবৰাহ কৰিছিল, সেই তথ্য কেনেধৰণে কুলেন্দ্ৰ শৰ্মাই লাভ কৰিছিল, কাৰ জৰিয়তে লাভ কৰিছিল, এনেবোৰ সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত এতিয়া কেন্দ্ৰীয় যি চোৰাংচোৱা বিভাগ বা কেন্দ্ৰই কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে বা ভাৰতীয় সেনা বাহিনীৰ যিহেতু ইয়াত চতুৰ্থকৰ মুখ্যালয় আছে, গতিকে সেই মুখ্যালয়ৰ পৰা কেনেধৰণে তদন্ত আৰম্ভ কৰে বা কুলেন্দ্ৰ শৰ্মাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে কেনেধৰণে তদন্ত কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু বৰ্তমান সময়ত কুলেন্দ্ৰ শৰ্মাক গাঁওবাসীয়ে তেওঁক এঘৰীয়া কৰিছে আৰু সকলো কথা স্পষ্ট হৈছে আৰু এয়া ৰাষ্ট্ৰদ্ৰোহৰ যিহেতু কাম, একেমুখে সকলোৱে গৰিহণা দিছে। অৰ্ণৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে।